উৰিয়াম ঘাটত গাড়ীৰ লানি নিচিগা শাৰী টালি টুপুলা বান্ধি ৰাওনা হৈছে অনুপ্ৰৱেশকাৰী দুই কিলোমিটাৰ পৰ্যন্ত শাৰী পাতিছে সা সামগ্ৰী কঢ়িওৱা গাড়ীয়ে সোমবাৰে গোলাঘাট বন বিভাগৰ পৰা উচ্ছেদৰ জাননী লাভ কৰাৰ পিছতেই এতিয়া উৰিয়াম ঘাটৰ সন্দেহজনক নাগৰিকৰ মাজত লাগিছে হাহাকাৰ বনাঞ্চল এৰি ঢাপলি মেলিছে 50টাৰো অধিক পৰিয়াল এই দৃশ্য মন কৰক ৰাজপথত সা সামগ্ৰী কঢ়িওৱা গাড়ীৰ লানি নিচিগা শাৰী 1 নং পিঠাঘাট দলনি পথাৰ 1 নং দলনি পথাৰ দয়ালপুৰ বিদ্যাপুৰৰ পৰা ৰাওনা সন্দেহজনক নাগৰিক কিন্তু এতিয়া প্ৰশ্ন হৈছে উৰিয়াম ঘাটত হবলগীয়া উচ্ছেদৰ পূৰ্বে এনেদৰে তৰানৰা চিঙি ৰাওনা হোৱা সন্দেহজনক নাগৰিকসকল সংস্থাপিত হ'ব ক'ত ইতিমধ্যে অন্য স্থানলৈ ৰাওনা হোৱা লোকসকলৰ ভাষ্য অনুসৰি নগাঁৱৰ ঢিং মৈৰাবাৰী ৰূপহী বটন্তৱা বৰাগাঁও আৰু মৰিগাঁৱৰ ভুৰাবন্ধালৈ ৰাওনা হৈছে তেওঁলোক এই আপোনালোক ইয়াত কিমান বছৰৰ পৰা আছিলে মোৰ জন্মটো ইয়াত ক'ত যাব আপোনালোক মই এতিয়া যাম মানে তেনেকুৱা বন্ধু এজন আছে যেনিবা লগৰীয়া চিনাকি সেই বুলি মানে সামগ্ৰীলৈ কৈ আছে মানে মই যোৱা নাই মই বস্তুখিনি মানে পঠিয়াই দিছোঁ ভেকচিন হ'ব বুলি ধন্যবাদ পৰা বহুত মানুহ গৈছে কেতিয়াৰ পৰা যোৱা আৰম্ভ কৰিছে আজি এক সপ্তাহমান হৈ গ'ল গৈ আছে আছে হ'লেও আমাৰ মাটি বাৰী নাই হ'লেও বাইকৰ ঘৰত থাকিব লাগিব এতিয়া ইয়াত কি কৰি আছিলে আপুনি ইয়াত কাম কৰিছোঁ আৰু কাম কৰি খাইছোঁ আৰু আমাৰতো মাটি বাৰী ইমান নাই 1 বিঘামান মাটি আছিলে আৰু সব বস্তু লৈ গ'ল নেকি হা সব বস্তু লৈ গৈছে নেকি বস্তু বহুত থাকি গ'ল ইমান বস্তুটো নিব নোৱাৰোঁ না বহুত বস্তু থাকি গ'ল তাৎপৰ্যপূৰ্ণভাৱে সন্দেহজনক নাগৰিকৰ বয় বস্তু কঢ়িয়াই নিয়া এই গাড়ীসমূহো আহিছে ঢিং মৈৰাবাৰী ৰূপহী ভুৰবন্ধা আদি ভিন্ন অঞ্চলৰ পৰা ইফালে উৰিয়াম ঘাটৰ পৰা অন্য স্থানলৈ ৰাওনা হোৱা সন্দেহজনক নাগৰিকসকল কলৈ যাব সেই তথ্য সংগ্ৰহত ব্যস্ত হৈ পৰিছে উৰিয়াম ঘাট আৰক্ষী সৰু পথাৰৰ পৰা অনুপ বৰা ৰিপৰ্ট প্ৰথম খবৰ